guys, welcome back to my channel guys. আৰু guys এটা channel নতুনকৈ খুলিছোঁ আৰু এটা channel guys vlog দিয়া আৰম্ভ কৰিম guys. মনে এইবাৰ কাকো লোক চকুক নকওঁ guys, কাকোই নকওঁ এইবাৰ মনে দেখিম vlog বনাই। আৰু বৰ্তমান আজি আছে হোলি আৰু আমি যাই আছোঁ guys। কি কম এইখনতে ফিল্ড আছে, এখন সেইফালে ফিল্ড এখন আছে যে বল খেলবা যাম নদীটো পাৰ হৈ। আৰু গাইছ আজি আমাৰ এটা ফাংচন আছে, আপোনালোকক দেখা আছে বলক এতিয়া আমি ফিল্ডত লাগাল পাম গাইছ আৰু ফিল্ডখন পাম এতিয়া। আৰু গাইছ এটা কথা কওঁ, মই গাইছ যদি অলপ মানে কি মই এইটো চেনেলত গাইছ হিন্দী ভিডিঅ' দিয়া কৰিম আৰু গাইছ অসমীয়াত ভিডিঅ' দিয়া কৰিম, দুটাত ভিডিঅ' দিম গাইছ, আপোনালোকে চাব। আৰু অলপ যাবৰ পৰা অলপ ছাপোৰ্টটো অলপ বেছিকৈ ৰাখিব। আৰু সেইফালে এটা ৰাস্তা আছে, সেইফালে মই নাযাওঁ, মই ফালি দিছোঁ সেইফালে মানে ওচৰ আৰু এইখন দলং সেইকাৰণে গৈছে সেইফালে দিলোঁ। আৰু মই লাগিছে মানে চব চলি আগতে আহি গৈছে, মই মন্দিৰত আছিলোঁ, কাপোৰ চাপোৰ হ'লে আহোঁতে দেৰি হ'ল গাইছ। আৰু ফিল্ডখন পালোঁ, সেইটো সূৰ্য গাইছ ফিল্ড পালোঁ এখন ফিল্ডখন পালোঁ গাইছ, পালোঁ দেখাই আছোঁ বল খেলা আৰম্ভ কৰিছে। ঐ গপ তই কি আছা? এই রানার শৈশৱ গাইছ, এই হরে বোলার এই বড় ফিল্ডিং নেকি এই এম্পায়ার। ঐ লিয়ান ভালকে ফিল্ডিং করবি, তো ভালকে ফিল্ডিং করবি। এই বল মারবে আসছি গাইছ, বল মারবো আৰু চাই থাকক ফাৰ্ষ্ট বলটো দেখাই দিম। গাইছ ফার্স্ট বল মারবো, ফার্স্ট বল ধর বর্তমান চলি আছে গাইছ এই বড় এম্পায়ার আউট গেলি। ওই গপ আউট গেছি নে হরে এতিয়া গাইছ খেলা খতম হৈছে আৰু বৰ্তমান গাইছ মই ঘৰলৈ যাবলৈ যাইছোঁ। ঘৰতে পালছোঁ গাইছ, চাব পাৰে বেছি ৰাতিও নাই, সেনে গাইছ ফিল্ডতে আছে। মই গুচি আহিছোঁ গাইছ, গুচি আহিছোঁ কাৰণ পাই মাতিছে গাইছ, আৰু ৰাতি গায়ক নাহিলে আপোনালোকক অলপ দেখাব লাগিব, গুচি আহিলোঁ। ৰৈ সেইখন আমাৰ দলং, সেই দলং এখন ৰৈ জংঘলে আহি আছোঁ মই গাইছ। এই রাস্তা এইটো রাস্তা দি উঠ গাইছ, গাইছ পাই গেল রাস্তা গাইছ, দলংখন পাই গেল, আপোনালোক দেখাই দেই দলং গাইছ। তেতিয়াহ'লে বাই বাই। আৰু গাইছ এইটো এটা চেনেলত হিন্দী ব্লগো আহিব আৰু অসমীয়া ব্লগো আহিব, আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। এতিয়ালৈ বাই বাই আৰু লগ পাম গধূলি। মোবাইলটোত মানে চাৰ্জো নাই, চাৰ্জ দিব লাগিব গাইছ, সেইকাৰণে গধূলি লগ পাম আৰু মোবাইলটো চাৰ্জ দিলোঁ। এতিয়ালৈ বাই বাই গাইছ। এই বৰ্তমান গাইছ চাকি তাকি দিয়া নাই, অলপমান পিছত চাকি তাকি দিব। এই কলকাছৰিবিলাক চাকি উঠছি, একবাৰে গেদুৰ মুখুৰ পৰা চাকি দিব। আৰু ৰাতি হৈছি এই কঁঠাল আৰু মণি নি হাই দি এই কঁঠালে হেৰি ঐ কলকাছ কাটছি, ঐ গেছি গাছ লগো ৰিকি ভালকে লগো গাইছ। এই চাকি তাকি লগোৱা হৈ গেল গাইছ, ফাইনেলি দহটো জ্বল দৰা গাইছ। গাইছ এতিয়া ভালকে জ্বলোৱা নাই, জ্বলাব হ'ব আৰু গোটা জ্বলোৱা হ'লে আপোনালোকক এটা চত দেখাইছোঁ। ই বোলে ফটো উঠছে, ফটো উঠবি উঠবি আৰু গাইছ চাকি গাইছ, ই বোলে গেদুৰ মুখত ফটো উঠছে, গেদুৰ মুখত ফটো উঠিব যা আছে গাইছ। কেনেকৈ আছে কমেণ্টত ক'ব গাইছ। এই আগতে আছে এইবিলাক দিগম্বৰ হৰে এই চাওক হৰে কেবি গেছ। এইবাৰে কমিটি ফিল আহিছে, ড্ৰেছ পাই গৈছোঁ গাইছ। ইউ পাইছে না বেছ কেনে লাগছি? ইউ পাইছি বেছ দেখে দি
গাইছ আমি এতিয়া বিএছ পাই কিনে যা আছো আৰু গায়ক নি আছে নিহাৰিকা হাজৰিকা অলপ দেখাই আছো ডাঙৰ গায়ক নি আপোনালোকে দেখাই নাই হয় গাইছ ফাৰ্ষ্ট দেখা পাব এই বেছ আমাৰ গাঁৱতে আহিছে কমিটিৰ মানুহ গাইছ আমি কমিটিৰ গাইছ এইটো নিহাৰিকা হ'ব গাইছ আৰু গায়ক ফাংচন মানে দুটামান গান দেখাম কেনে লাগে কমেণ্টত ক'ব 10টা মান বাজত গায়ক নি তাৰ পিছত দেখা পাব আপোনালোকে হয় গাইছ হয় বাকি চন্দ্ৰটো চাব পাৰে আমাৰ কেমেৰা ইমানো ভাল নহয় চন্দ্ৰগ্ৰহণ আছিল যি চন্দ্ৰগ্ৰহণ চন্দ্ৰটো নহয় পাহাৰি গৈছিল কি ভাল দেখাইছে গাইছ ইয়াতে সৰু সুৰা বেয়া ভাষা চলি যাব টেনচন নত আপোনালোকে এডজাস্ট কৰি ল'ব হ'ব গাইছ আমি কৰিব নোৱাৰো কিছুমান গায়ক অহা নাই গায়ক অহা নাই কিছুমান নমুনা নাচি আছে চাম গাইছ নাচি আছে ঐ নটা আজিলে গাইছ আৰু বহুত টাইমে আছে গায়ক আহিবা যিমান বহব পাৰে সিমান দেখম আৰু চাব পাৰে নাচি আছে কিবা কৈ দিম গাইছে নেতে বহিছে হেমো চবে গাইছ নাচবা ধরছি স্টেজে রয়েছি গায়ক নিয়ে আইয়ে বানায় ইজান বাজছি 9টা তারপর 10টা বাজে গাইছ মানুষ বেশি আনা গেছে বলা পাইছি গাইছ এখন কিবা বাজনা মারা গাড়ি আর এখন গায়ক নিয়ে গাড়ি গাইছ এই তো কিবা ভাষণ দিছে ভাষণ গাৰা আহে গাইছ ভাষণ আমি ইয়াতে আছো আমি গায়ক নিয়ে আহি আছে গাইছ এইটো গায়ক নিয়ে এইটো খিৰিকীৰ কাষত কিবা কৈছিলে আৰু কওঁ গায়ক নি হেঁচা মাত দিছে গায়ক নি কিবা কৈ দি এই গাড়ী ষ্টাৰ্টে বন্ধ হৈ গৈছে এইটো গায়ক নি অজন্তা দাঁতের বাতক লেগে গেছো গায়ক নি গায়ক নি এই গায়ক নি অলব আর ফালি এই হক দে ভাল সি মোক জগাৰ বুলি কয় সি জিলা ভাৰ ধনজিৎ আগবঢ়াই গেল এইটো গায়ক নে কথা পাতিছে কিবা আপোনালোকে দেখছি নে নাই নাজানো গায়ক নি কিবা কৈ চাব কিবা কৈ চাকা চা মুখখান দেখে দিছোন মুখখান দেখে দি ফ্লেশ নাংগে ৰ 1 মিলিয়ন ন ফলোৱাৰ কিবা কবি হাই গাইস এ বম মারছি পলিউশন গাইস জুকি 0.2 ট্রিপুলাই প্লাস্টিক ফুল করবে লাগে মার ট্রিপুলাই এটা আই মানে কি পাল ট্রিপুলাই এ বাল চাল যা
আয় মজা দিতে আমি কমিটিৰ বিষয়ববীয়া তথা যিসকল মহান নেতাই আমাৰ এইবেলি দৌল উৎসৱত দান আগবঢ়াই আমাৰ এই উৎসৱ পৰিচালনা কৰাত আমি সমৰ্থন দিবলৈ বিচাৰিছোঁ। মই নম্বৰ ঘোষণা কৰিছোঁ। নম্বৰ ঘোষণা কৰাৰ লগে লগে মঞ্চলৈ আহিব লাগে। প্ৰত্যেকজন ব্যক্তিকে মঞ্চলৈ অহাৰ কাৰণে মই আহ্বান জনাইছোঁ। প্ৰথমতে নাম ঘোষণা কৰিছোঁ মতিৰাম দাস কাৰ্যকৰী সভাপতি, নিবাৰণ দাস সম্পাদক, ভূপেন দাস উপাধ্যক্ষ, জিতেন দাস প্ৰচাৰ সম্পাদক। এইকেইটা আমাৰ শিলগুৰি মন্দিৰৰ সমিতি। তাৰ আগত মোৰ নামটো আছিল দৌল উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকল বাবুল দাস সভাপতি, নগৰ সভাপতি, মানৱ দাস সম্পাদক, বিভ্ৰাম দাস সম্পাদক, প্ৰণৱ দাস সম্পাদক, বিশ্বজিৎ দাস সম্পাদক। এই আটাইকেইজনকে মই মঞ্চত উপস্থিত হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ সময় তাকৰ, গতিকে কম সময়ৰ ভিতৰতে আমি কৰ্মবিলাক কৰিব লাগিব। গতিকে যিকেইজন মানুহক আমি নামবোৰ ঘোষণা কৰিছোঁ সেইসকলক আমি অতি সোনকালে আমাৰ মঞ্চত উপস্থিত হোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু প্ৰত্যেকজনকে এজন এজনকৈ সম্বোধন দিব। খতম বৰ্ণনা অনুষ্ঠান গাইছ চেনিৰাম দাস, গণেশ দাস, সৰু গণেশ, পূজা দাস, বিভান দাস, ইয়াৰ পিছতে আমি আৰম্ভ হৈছে এইটো যা আছো বৰ্তমান মোবাইলত নকৰা Alga dak
Allah gel guys. Backup mo ako si Besa na mabili ko kaya siya mag. Sabi ko ah.
গাইজ কাৰণ গাইজ মোবাইলত ছাবস্ক্ৰাইব হৈছিল সেইকাৰণে ভিডিঅ'টো খতম কৰা নকয় এইখিনি আছিল যদি ভাল লাগিল লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব আজিলৈ বাই বাই গাইজ